হ'ল তোমালোকৰ তো ক্লাছ 7 অনুবিৰণী পাৰ্ট অফ মে 1 আৰু আমি 3 নম্বৰ 4 নম্বৰলৈকে পঢ়িলো আজি আমি 5 নম্বৰৰ পৰা পঢ়িব লাগে তাতো আজি অকল ইংলিছ আছামিজ দুটা মিডিয়ামৰে পঢ়া হ'ব মই ক'ব বিচাৰো যে যিসকল আছামিজ মিডিয়ামৰ তোমালোকে ইংলিছ মিডিয়ামৰ ইংলিছ টাৰ্মবিলাক চাবা কাৰণ পিছলৈকে ইংলিছটো বহুত সুবিধা হ'ব ঠিক আছে সেইকাৰণে তোমালোক ইংলিছ আছামিজ দুটা কৰি দিয়া হৈছে এখন কিতাপতে যাতে ইংলিছটো তোমালোকে বুজি পোৱা গতিকে আছামিজটো লিখিবা কথা নাই কিন্তু ইংলিছ টাৰ্মবিলাকো চাবা ঠিক আছে সেয়েহে মই দুইটা মিডিয়ামতে আনিছো আৰু ইয়াৰ উপৰি তোমালোক যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচাৰে আমাৰ তাত ল'ব পাৰিব য'ত মেথছ যদি টান পোৱা একেবাৰে সহজ কৰি দিম লাইভ ক্লাছৰ জৰিয়তে মেথছ বুলিয়ে নহয় আমি মেইনলি 4টা ছাবজেক্ট পঢ়াওঁ সেইকেইটা হৈছে মেথছ সায়েন্স সোশ্যাল আৰু ইংলিছ গ্ৰামাৰ এইকেইটা আমি চেপ্টাৰ আমি সাবজেক্ট পঠাই দিম য'ত তোমালোকে ফিজ বেছি দিব নালাগে মাত্ৰ 99 টকা দিলে হ'ল তোমালোক 12 দিন বুলি নহয় আমাৰ সপ্তাহত 5 দিনকৈ ক্লাছ হয় গতিকে তোমালোকে 99 টকা দিলে ক্লাছবিলাক কৰিব পাৰিবা আৰু ক'তো যাবও নালাগে ঘৰতে বহি কৰিব পাৰিবা গতিকে তোমালোকে হোৱাটছএপ নম্বৰ যিটো আছে এই নম্বৰটো এছএমএছ দিবা মই নম্বৰটো লিখি দিছো আৰু তোমালোকে স্ক্ৰীনটো দেখা পাইছা এইটো আছে 9394628219 এই নম্বৰটো এছএমএছ কৰিলে তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা ঠিক আছে আমি তেতিয়াহ'লে আগবাঢ়িছো আজি 5.1 5 নম্বৰৰ পৰা ইয়াৰ 5 নম্বৰতে কি দিয়া আছে তোমালোকে চোৱা 5 নম্বৰ দিয়া আছে পি কিউ আৰু আৰ এছ ৰেখা দুডালৰ ছেদ বিন্দু ও যদি পি ও আৰ 50 ডিগ্ৰী তেন্তে বাকীবোৰ কোণৰ মাপ নিৰ্ণয় কৰা ঠিক আছে বাকীবিলাক কোণৰ মাপ নিৰ্ণয় কৰি দিছো এইটো কি আছে এইটো দিয়া আছে 50 ডিগ্ৰী তেতিয়াহ'লে এই কোণটো উলিয়াব লাগিব ইংলিছত তেনেকুৱাকে দিয়া আছে তোমালোকে চাই লোৱা a pair of supplementary the lines PQ and RS intersect at O if angle POR is equal to 50 degree then find the measures of the other angle মানে এইটা অঙ্ক উলিয়াব সকিটা উলিয়াব লাগে ঠিক আছে প্রথমে আমি চিত্রটা আঁকি দিছো দেই চিত্রটা আঁকি দিছো এনেকুৱাকে দিয়া আছে মানে মানকেইটা কি দিয়া আছে PQ RS P দিয়া আছে Q তারপরে কি দিয়া আছে S আর কি দিয়া আছে R আর মান কি দিয়া আছে এটা O দিয়া আছে আর এটা O দিয়া আছে তাহলে ঠিক আছে আমি গম পাইছো এটা মানকেইটা গম পাইছো তোমালোকে একেবাৰে সহজ এটা এই যদি 50 ডিগ্ৰী এইটো কিমান ডিগ্ৰী আমি ঠিক প্ৰথম উলিয়াব লাগে তোমালোকে জানা যে যদি এনেকুৱাকে দুডাল সমান্তৰ ৰেখাই কটাকটি কৰে তেতিয়াহ'লে এই এংগলটোৰ এই এংগলটো সমান ঠিক আছে তাৰপিছত এই এংগলটো সমান হ'ব কিয় হ'ব ভাৰ্টিকেল অপজিট ঠিক আছে ভাৰ্টিকেল অপজিট কিয়নো মানে আমি যদি চাব বিপৰীত কোণ বুলি ক'ব পাৰা ঠিক আছে বিপৰীত কোণ বুলি ক'ব পাৰা তোমালোকক বাৰু ইয়াত তোমালোকক মই দেখাই দিছো তোমালোকে চাবা S1 এই এক চোৱা 1 2 3 4 দিয়া আছে নহয় তোমালোকে চোৱা 1 আৰু 3 অৰ্থাৎ 1 আৰু 3 এযোৰ বিপৰীত কোণ ঠিক আছে ইংলিছত আছে ভাৰ্টিকেলি অপজিট এংগল ঠিক আছে আকৌ 2 আৰু 4 যোৰ এযোৰ বিপৰীত কোণ 2 আৰু 4 বুলি ক'লে এইটো আৰু এইটো মানে এই 1 আৰু 3 টো সমান 2 আৰু 4 টো সমান কিয়নো ভাৰ্টিকেলি অপজিট সাইড বুঝি পাইছা 1 2 1 3 2 4 সমান বুঝি পাইছা গতিকে আমি ইয়াত কি হ'ব কোন পাৰ্চেন্ট এটো কি হ'ব চোৱা তোমালোকে এটো আৰু এটো সমান হ'ব যদি আমি চাও এটো 50 ডিগ্ৰী হয় তাহলে কিমান হ'ব 50 ডিগ্ৰী হ'ব কিয়নো ভাৰ্টিকেলি অপজিট এটা চোৱা ইয়াত কি আছে আমি সলিউশন কৰিছো 3 নম্বৰ এটো 5 নম্বৰৰ সলিউশন ওকে কি আছে প্ৰথম প্ৰশ্নটো চোৱা PQRS ৰেখাৰ ছেদ বিন্দু O হয় না যদি POR দিয়া আছে কিমান 50 ডিগ্ৰী POR কিমান দিয়া আছে 50 ডিগ্ৰী দিয়া আছে যেহেতু আমি জানো যে কি হয় POR এটো কিমান আছে 50 ডিগ্ৰী তেতিয়া POR 50 ডিগ্ৰী তেতিয়া QOS কিমান ডিগ্ৰী হ'ব QOS
50 ডিগ্ৰী হ'ব ঠিক আছে এইটো কোণ যদি APOR যদি 50 ডিগ্ৰী হয় তেতিয়াহ'লে QOS কিমান হ'ব 50 ডিগ্ৰী হ'ব হয়নে গতিকে এইটো লিখাম EOS সমান QOS কিয় সমান ইয়াত লিখিব পাৰা বিপৰীত কোণ আৰু নিচে লিখিলে ভাৰ্টিকেলি অপ'জিট ঠিক আছে ভাৰ্টিকেলি অপ'জিট বুজি পাইছা নেক্সট গতিকে যদি ভাৰ্টিকেলি অপ'জিট হয় বিপৰীত কোণ হয় তেতিয়াহ'লে এটা কি লিখিব পাৰা QOS কিমান লিখিব পাৰা যদি 50 ডিগ্ৰী হয় তাহলে কি হ'ব 50 ডিগ্ৰী হয় আমি লিখি দিলো এতিয়া আমাক কোনটো লাগে এই দুটা কোণ এটা এই দুটা কোণ বুলি কোনটা চোৱাচোন এইটো চোৱা এইটো এডাল ৰেখা হয়নে না এইটো এটা ৰেখা এইটো মান দিয়া থাকিলে আমি এইটো মান উলিয়াব পাৰিম বা এইডালো ল'ব পাৰা এইটো দিয়া থাকিলে এইটো উলিয়াব পাৰা মানে তোমালোক চিত্ৰটো আঁকি দিছো চোৱা এনেকুৱাকে আছে না এনেকুৱাকে আছে এইটো চোৱা এইটো 50 ডিগ্ৰী হলে এইটো কিমান ডিগ্ৰী হ'ব কাৰণ দুইটা মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী লিনিয়াৰ পেয়াৰ হয় নহয় লিনিয়াৰ পেয়াৰ যদি বা ৰৈখিক জুলীয়া কোণ গতিকে এই কোণটো আৰু এই কোণটো মিলি 180 কাৰণ এডাল ৰেখাত কেইটা থাকে এডাল কোণ ৰেখাত 180 ডিগ্ৰী কোণ কৰে গতিকে এইটো 50 ডিগ্ৰী এইটো কিমান ডিগ্ৰী হ'ব এইটো আমি 180 ডিগ্ৰীৰ পৰা এইটো দিশলৈ এইটো পাম বুজি পাইছা এইটো চোৱাচোন এইটো এইডাল ৰেখা চোৱা বাকী বাদ দিয়া এইডাল ৰেখা চোৱা এইটো 50 ডিগ্ৰী এইটো তোমালোকে পাবা হল এতিয়া তোমালোকে লিখিবা again মানে আকৌ কি কৰিবা তোমালোকে QOS ঠিক আছে QOS প্লাস আইটো QOS আৰু POS কিমান ডিগ্ৰী 180 QOS এই কোণটো QOS ইকুয়াল টু 180 QOS প্লাস POS ইকুয়াল টু 180 180 মানে কিয়া লিনিয়ার পেয়ার বা রৈখিক কোণ রৈখিক জুলীয়া কোণ বুঝি পাইছা রৈখিক জুলীয়া কোণ এতিয়া চোৱা QOS কিমান দিয়া আছে চোৱা QOS কিমান পালো আমি 50 ডিগ্ৰী পালো এইমাত্ৰ পাইছো আমি QOS 50 ডিগ্ৰী পাইছে গতিকে 50 ডিগ্ৰী QOS তুমি নাজানো QOS টো উলিয়াবহে লাগে গতিকে এফালে 180 ডিগ্ৰী পালো এতিয়া চোৱা POS ইকুয়াল টু 180 ডিগ্ৰীৰ পৰা -50 ডিগ্ৰী দিক কৰিবা কিমান পাবা 180 পৰা 50 গলে 130 ডিগ্ৰী পাবা কি হ'ব এফালে POS কিমান ডিগ্ৰী হ'ব এটা POS 130 ডিগ্ৰী ঠিক আছে POS কিমান পালো 130 ডিগ্ৰী হ'ল এইটো চোৱা এইটো POS কিমান পালো এইটো 130 ডিগ্ৰী পালো এইটো যে 130 ডিগ্ৰী পালা তেতিয়াহ'লে এইটো কিমান হ'ব এইটো 130 ডিগ্ৰী হ'ব কিয় বিপৰীত কোণ হয় নহয় এইটো কোণ আৰু এইটো কোণ সমান গতিকে এইটো যদি 130 ডিগ্ৰী পায় এইটোও পাবা তোমালোকে দেখি দিয়া মই এতিয়া কোণ লৈ লিখি ল'বা হা তোমালোকে লিখি দিয়া এতিয়া চোৱা ইয়াত POS বুলি দিবা তোমালোকে চোৱা POS আৰু QOR বা RO কি লিখা QOR বুলি লিখিছো POS আৰু QOR POS equal to QOR সমান কিয় সমান হেৰি কি বুলি লিখা ভাৰ্টিকেলি অপ'জিট বা আমি বিপৰীত আছে বিপৰীত এটাকে কি হ'ব QOR কিমান ডিগ্ৰী হ'ব 130 ডিগ্ৰী এটি POS যদি 130 ডিগ্ৰী হ'ব তে QOR 130 ডিগ্ৰী হ'ব মানে এইটো আৰু যদি POS যদি 130 ডিগ্ৰী পাও তেতিয়া QOR কিমান হ'ব 130 যদি গোটা কেইটা কোণৰ মান উলিয়ালো গতিকে এইটো হ'ব ইয়াৰ আনসাৰ হয় 5 নম্বৰটো বুজি পালা এবাৰ তোমালোকে চাবা 6 নম্বৰ চিত্ৰৰ পৰা x নিৰ্ণয় কৰা ঠিক আছে এই চিত্ৰ দিয়া আছে এই চিত্ৰৰ পৰা তোমালোকে x নিৰ্ণয় কৰিব চোৱা তোমালোকে বুজি লোৱাচোন এই তিনিটা এডাল ৰেখা যদি থাকে এই তিনিটা কোণ মিলি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় ঠিক আছে মই বাৰু চিত্ৰটো আঁকি দিছো তোমালোকক চাবা
প্ৰথম চিত্ৰটো আঁকি দিলে বেছি ভালদৰে বুজি পাবা চিত্ৰটো এডাল হৈছে এডাল ৰেখা হয়নে ইয়াত তিনিটা বিন্দু আছে এনেকুৱাকে আছে মানকেইটা দিয়া আছে 45 60 আৰু 1 এটা দিয়া আছে 45 ডিগ্ৰী এটা দিয়া আছে 60 ডিগ্ৰী এটা দিয়া আছে 60 হয় x ৰ মানটো উলিয়াব আছে গতিকে ইয়াত x ৰ মান কিমান হ'ব চোৱা আমি 2 নম্বৰ সলিউশনটো 6 নম্বৰ ডাইৰেক্ট কৰি দিলেও ডাইৰেক্ট কৰি দিয়া ইয়াত চোৱা তোমালোকে এটা 60 ডিগ্ৰী x আৰু 45 ডিগ্ৰী তিনিটা কোণ মিলি কিমান ডিগ্ৰী 180 এটা ৰেখাত মানে কিমান থাকে 180 ডিগ্ৰী থাকে তোমালোকে এইটো দেখা পাইছা পিছলে তোমাৰ কোণ মানদণ্ড দেখা পাইছা কোণ কেৰা ৰাখিলে কিমান দিয়ে 180 ডিগ্ৰী গতিকে তোমালোকে চোৱা এই তিনিটা কোণ মিলি অৰ্থাৎ x + 60 ডিগ্ৰী + 45 ডিগ্ৰী মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী কিয় কিয়া 180 ডিগ্ৰী কাৰণ হৈছে লিনিয়াৰ পেয়াৰ বা ৰৈখিক জুৰিয়া ঠিক আছে এতিয়া তোমালোকে চোৱা x থাকিল প্লাস যোগ কৰা 60 আৰু 45 5 0 কিমান হ'ব 5 থাকিব 4 5 কিমান হ'ব 6 4 10 105 এখানে কিমান থাকিল 180 x ৰ মান কিমান পাবা 180 ডিগ্ৰীৰ পৰা এই 100 প্লাস তো 5 যোগ আছে পেলাই লিখিব 105 ডিগ্ৰী x ৰ মান কিমান হ'ব 180 ৰ পৰা 105 10 5 গুণে 5 থাকিল 7 থাকিল 70 তো x ৰ মান উলিয়াব আছে এটাকে x = 75 so x ৰ মান নিৰ্ণয় কৰা x ৰ মান কিমান হ'ল 75 আৰু নেক্সট চোৱা এটা কোণ নিৰ্ণয় কৰা যেটো তাৰ সম্পূৰক কোণৰ সমান অৰ্থাৎ ইংলিশত আছে ফাইন্ড দা এংগল which is equal to its supplementary angle দেখা পাইছা তোমালোকে কৰিছে এটা চোৱা আমাক এটা কোণ নিৰ্ণয় কৰিব দিছে যাৰ সম্পূৰক কোণৰ সমান যদি এটা সম্পূৰক এটা কোণ নিৰ্ণয় কৰিব দিছে যাৰ সম্পূৰক কোণ মানে সাপ্লিমেন্টাৰী মানে কিমান হ'ব দুটা কোণ মিলি কিমান দিছে সাপ্লিমেন্টাৰী মানে হৈছে 7 নম্বৰটো সাপ্লিমেন্টাৰী মানে কিমান 180 ডিগ্ৰী মই ইয়াত প্ৰথমতে দিছো So এটা কোণ কিমান ডিগ্ৰী 180 ডিগ্ৰী হৈছে সাপ্লিমেন্টাৰী ঠিক আছে 180 ডিগ্ৰী so 180 ডিগ্ৰী মানে হৈছে সাপ্লিমেন্টাৰী মানে দুটা কোণ মিলি এটা কোণ আনটোৰ সাপ্লিমেন্টাৰী মানে দুটা কোণ মিলি কিমান ডিগ্ৰী 180 মানে এনেকুৱা ধৰণৰ যদি ইয়াত চোৱা এটা যদি 90 ডিগ্ৰী হয় কাৰণ দুটা কোণ মিলি কিমান ডিগ্ৰী হ'ব লাগে 180 ডিগ্ৰী এটা যদি 90 ডিগ্ৰী হয় আনটো কিমান হ'ব 90 ডিগ্ৰী হ'ব ইয়াত প্ৰশ্নটো হেতুৱে কৈছো এটা কোণ নিৰ্ণয় কৰা যাৰ সম্পূৰক কোণৰ সমান ঠিক আছে সম্পূৰক কোণৰ সমান বুলি কৈছে গতে দুইটা কোণ সমান হ'ব লাগিলে কি হ'ব সম্পূৰক কোণৰ সমান হ'ব লাগিলে কি কৰিব লাগিব 90 ডিগ্ৰী হ'ব এটা কোণ 90 ডিগ্ৰী হ'ব যদি এটা কোণ 90 ডিগ্ৰী হয় আনটো কি হ'ব 90 ডিগ্ৰী সমান হ'ব লাগিলে 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে গতে এনসারটো তোমালোকে কি লিখিবা লিখিবা সম্পূরক কোণ কি হ'ব সম্পূরক কোণ হ'ব কিমান 90 ডিগ্ৰী সম্পূরক কোণ 90 ডিগ্ৰী হ'ব তো এটা কোণ নিৰ্ণয় কৰা যাৰ সম্পূরক কোণৰ সমান বুলি এটা সম্পূরক কোণৰ সমান হ'লে কি হ'ব এটা লিখি দিবা সাপ্লিমেন্টাৰী angle of 90 degree অর্থাৎ সম্পূরক কোণৰ 90 ডিগ্ৰী সম্পূরক কোণ 90 ডিগ্ৰী বুজি পাইছা একেবাৰে সহজ মানে যদি দুটা চোৱা এটা কোণ নিৰ্ণয় কৰা যাৰ যেটো তাৰ সম্পূৰক কোণৰ সমান গতে সম্পূৰক কোণৰ সমান হ'ব লাগিলে কি হ'ব 90 ডিগ্ৰী হ'ব গতে কোণটো কি হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে তেনেকৈ লিখি দিলে হ'ল নেক্সট হ'ল 8 নম্বৰটো কি দিয়া আছে চোৱা এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 24 ডিগ্ৰী বেছি কোণটোৰ মাপ নিৰ্ণয় কৰা ঠিক আছে কৈছে এটা কোণৰ মাপ ইংলিশত আছে the measure of an angle is 24 degree more than its complementary angle find the measure of the angle মানে কি হৈছে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 24 ডিগ্ৰী পূৰক কোণ মানে 90 ডিগ্ৰী অৰ্থাৎ কমপ্লিমেন্টাৰী এংগল 90 ডিগ্ৰীতকৈ মানে এটা তাৰ পূৰক কোণৰ মাপতকৈ
24 ডিগ্ৰী বেছি গতিকে আমি এটা কোণৰ মানটো নাজানো গতিকে যেটো কোণ পাম তাতকৈ 24 ডিগ্ৰী বেছি আনটো কিন্তু টোটাল মিলি কিমান ডিগ্ৰী 90 ডিগ্ৰী কাৰণ পূৰক কোণ বুলিছে পূৰক কোণ বুলি কৈছে গতিকে তোমালোকে লিখিবা এই নম্বৰ 8 নম্বৰটো 8 নম্বৰটো লিখিবা ধৰা হ'ল আমি নাজানো যেটো এটা কোণটো হয় নহয় এটো এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 24 ডিগ্ৰী কোণটো কি নাজানো জানো নেকি আমি নাজানো সেইকাৰণে ধৰা হ'ল এটা কোণ x ঠিক আছে আমি ধৰি লৈছো এটা কোণ x ডিগ্ৰী আনটো কোণ কি হ'ব আৰু ইংলিশত লিখিলে লিখিবা যে one angle x ডিগ্ৰী another angle কিমান হ'ব আনটো কোণ কিমান হ'ব কৈছে যে প্ৰশ্নমতে বুলি দিয়া হ'ব প্ৰশ্নমতে according to question ঠিক আছে প্ৰশ্নমতে কি আনটো কোণ কি হ'ব আনটো কোণ কৈছে চোৱা পূৰক কোণৰ মাপতকৈ 24 বেছি এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 24 ডিগ্ৰী বেছি বুজিছে গতিকে যেটো কোণ পাম তাতকৈ কিমান বেছি 24 ডিগ্ৰী বেছি ঠিক আছে যেটো কোণ পাম তাতকৈ 24 ডিগ্ৰী বেছি গতিকে আনটো কোণ আমি x + 24 গতিকে আমি x ৰ মানটো উলিয়াব লাগিব আৰু দুইটা কোণ মিলি কিমান ডিগ্ৰী এটো আৰু এটো কোণ মানে এটা পূৰক কোণ কিমান ডিগ্ৰী হয় এটা মানে যদি আমি চাও দুটা পূৰক কোণ লগ লাগি কিমান হয় 90 ডিগ্ৰী মানে এনেকুৱা ধৰণৰ 190 ডিগ্ৰী হয় এটা ধৰল x ডিগ্ৰী হলে আনটো কি আছে x + 24 ডিগ্ৰী দুইটা মিলি কিমান ডিগ্ৰী 90 ডিগ্ৰী গতিকে তোমালোকে লিখিবা নাও right here x plus আৰু আনটো হৈছে x plus এটা আৰু x plus 24 ডিগ্ৰী x plus 24 এটো এটা কোণ আৰু এটো কোণ মানে এটো কোণ আৰু এটো কোণ যোগ কৰিলে কিমান পাও 90 ডিগ্ৰী কাৰণ কমপ্লিমেন্টাৰী এংগল 90 ডিগ্ৰী হয় নহয় গতিকে x থাকিল তাৰপিছত এটো x থাকিল যোগ কৰি দিলে হল যোগ আছে যেটো প্লাস ব্ৰেকেটটো গুচাই দিলে হল মই এটা ব্ৰেকেট দিছে যাতে দুটা কোণ গম পোৱা সেই কাৰণে দিয়া গৈছে হা x কিমান হ'ব twice x হ'ব ইকুয়াল টু 90 x সমান কিমান হ'ব 90 ডিগ্ৰী মাইনাস ঠিক আছে 90 ডিগ্ৰী মাইনাস 2 ৰবা আৰু এটা বস্তু আছিল নহয় ইয়াত 24 টো আছিল নহয় প্লাস এফালে দিবা 24 টো মাইনাস হ'ব দেই এটা 24 টো মাইনাস twice x থাকিল এটা 90 এই 24 টো কি হ'ব মাইনাস এটা কিমান হ'ব 10 তে 4 গলে 6 থাকিব ইয়াত 8 থেকে 8 কে দি গলে 6 থাকিব 66 এটা 2x আছে মানে গতিকে x ৰ মান লোৱা এই 66 ডিগ্ৰী কি কৰিবা তোমালোকে এই 2 দিয়ে হৰণ কৰা x সমান কি আমরা 2 এর সাথে 3 বার 2 এর সাথে 3 বার অর্থাৎ 33 ডিগ্রি এটা x সমান কি পেলা 33 ডিগ্রি পেলা সাইকেলে উত্তৰটো ওলাই নাই চাবা কাৰণ আমাক আনটো ধৰা এটা কোণ দি ধৰি লৈছো গতিকে হেতু উলিয়াব লাগিব সো বা গতিকে ইনসেগুলা সো বুলি দিব গতিকে এটা কোণ কিমান হ'ব ওয়ান এংগল কিমান হ'ব এটা কোণ এটো পালো x মানে 33 ডিগ্ৰী এফালে আমি x বুলি ধৰিছিলো গতিকে কিমান হ'ব 33 ডিগ্ৰী আনটো কোণ বা another angle কিমান হ'ব আনটো কোণ সো আনটো কোণ x + 24 ডিগ্ৰী গতিকে কি হ'ব এটা কোণ আমি কিমান পালো 33 পালো আনটো কি হ'ব 33 প্লাস x আছিল নহয় সরি আনটো x প্লাস 33 মই একবাৰ লিখি লৈছো বাৰু বুজি পোৱাৰ কাৰণে x সমান 33 পালো 24 দে 24 x সমান 33 ঠিক আছে x সমান কিমান 33 আৰু এটো কিমান আছে 24 হ'ব গতে যোগ কৰা 4 3 7 3 দিয়ে 5 অৰ্থাৎ 57 এটো কিমান হল 57 বুজি পালা যে এটা কোণ কিমান হ'ব সো x সমানটো উলিয়ালা x সমান 33 গতে এটা কোণ কিমান পালা 33 ডিগ্ৰী x সমান 33 আনটো কোণ কি আছে কি বুলি আনটো কোণ কি আছিল x + 24 গতে x + 24 ডিগ্ৰী গতে x সমান কিমান হ'ব 33 আৰু প্লাস 24 থাকিল এটা কিমান হ'ব 57 ডিগ্ৰী ঠিক আছে এটো হ'ব ইয়াৰ आंसर নেক্সট 9 নম্বৰটো তোমালোকে চোৱা এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী কম কোণটোৰ মাপ নিৰ্ণয় কৰা
ঠিক আছে কেই নম্বৰটো 9 নম্বৰটো ইয়াতে মই ইংলিছত পঢ়িছো the measure of an angle is 32 degree less than its complementary angle find the measure of the angle find the measure of find the measure of ঠিক আছে find the measure of the angle মানে কি হৈছে এটা কোণৰ মাপ পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী পূৰক মানে 90 ডিগ্ৰীতকৈ 90 ডিগ্ৰীতকৈ 32 কম বুলি কৈছে আগৰটো নিচিনাই ঠিক আছে আগৰটো নিচিনাই তোমালোকে লিখিব পাৰিবা এই নম্বৰ 9 নম্বৰ ধৰা হল লেট কৰি দিবা ধৰা হল এটা কোণ one angle pi angle বুলি যাব one angle কিমান x এটা কোণ কিমান আমি ধৰি লৈছো x কাৰণ আমি এটা কোণ চোৱা এটা কোণৰ মাপ এটা কোণ তোমাক দিয়া দিছে নেকি নাই দিয়া গতিকে সেইকাৰণে আমি ধৰি লৈছো আনটো কোণ প্ৰশ্ন মতে আনটো কোণ কি হ'ব আনটো কোণ another angle আনটো কোণ কিমান হ'ব মানে ইংলিশ যিসকলে অসমীয়া লিখা অসমীয়াখিনি লিখিবা যিসকলে ইংলিছত লিখা ইংলিছখিনি লিখিলে যে দুইটা মিডিয়ামৰ কাৰণে সুবিধা হ'ব তাৰপিছত আনটো কোণ কিমান হ'ব গতিকে আমাক কৈছে যে আনটো কোণ চোৱা পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী কম মানে আগৰ যেটো কোণ পাইছে xতকৈ মানে x পূৰক কোণ নহয় xতকৈ কিমান কম 32 ডিগ্ৰী কম বুলি কৈছে ঠিক আছে 32 ডিগ্ৰী কম মানে কিমান লিখিবা x মাইনাস আগতে প্লাস আছিল বেছি বুলি কৈছিল এবাৰ কম বুলি কৈছে x মাইনাস 32 ডিগ্ৰী আগতে কি হৈছে পূৰক কোণতকৈ 24 বেছি কিন্তু এবাৰ কি হৈছে পূৰক কোণতকৈ 32 ডিগ্ৰী কম বুলি কৈছে এটা x টো মান আমি জানো ঠিক ধৰি লৈছো গতে x টো যেন উলিয়াব পাৰো তেতিয়া হলে দুইটা কোণৰ মান উলিয়াব পাৰিম এতিয়া তোমালোকে জানা যে এইমাত্ৰ মই কৈছো তোমালোকক এটা পূৰক কোণত কিমান থাকে টোটাল দুইটা কোণ মিলি 90 ডিগ্ৰী থাকে হয় নহয় এটো যে x ধৰো এটো যে x - 32 ধৰো দুইটা কোণ মিলি কিমান থাকে 90 ডিগ্ৰী গতে দুইটা যোগ কৰিলে কিমান পাবা 90 ডিগ্ৰী পাবা অৰ্থাৎ যদি চোৱা তেতিয়া হলে সো গতিকে x প্লাস আনটো x মাইনাস 32 ইকুয়াল টু কিমান 180 ডিগ্ৰী সরি 90 ডিগ্ৰী পূৰক কোণ হয় 90 ডিগ্ৰী সম্পূৰক হলে 180 সাপ্লিমেন্টারি হলে 180 ডিগ্ৰী 180 ডিগ্ৰী ইয়াত কিমান হ'ব 90 ডিগ্ৰী গতিকে x থাকিল এটা ব্ৰেকেটটো গুচাই দিয়া মই সুবিধাৰ কাৰণে ব্ৰেকেটটো দিছো তোমালোকে এটা বুজি পোৱা 32 ইকুয়াল টু 90 ডিগ্ৰী x কিমান হ'ব twice x হ'ব ইকুয়াল টু 90 ডিগ্ৰী এফালে -32 এফালে গলে কিমান হ'ব +32 ঠিক আছে এতিয়া সুপুৰা 2 থাকিল 9 দিনিয়ে 12 122 ডিগ্ৰী 2x ঠিক আছে x সমান কিমান হ'ব 122 আমি এই দুইটা হৰণ কৰা সমান কিমান 2 ৰে 12 3 গুণ 12 2 গুণ 2 অৰ্থাৎ x সমান কিমান পালা 61 ডিগ্ৰী পালা যদি x সমান পালা তেতিয়া হলে কোন কেটা উলিয়াব পাৰিবা x সমান চোৱা এটা কোণ x বুলি ধৰিছো গতিকে এটা কোণ কিমান পালা 61 পালা হয় নহয় এত লিখিব তোমালোকে এতিয়া নাও আমি কি লৈছিলো এটা কোণ x অৰ্থাৎ 1 এংগল x বুলি লৈছিলো এটা কোণ কিমান হ'ব 61 ডিগ্ৰী এংগল আৰু আনটো কোণ কিমান ডিগ্ৰী পাইনোদাৰ কিমান ডিগ্ৰী হ'ব আনটো কোণ এছৱা আমি x - 32 আছিল নাই গতে x - 32 হলে x সমান কিমান হ'ব x সমান আছে আমি পালো ইয়া 61 গতে 61 - 32 তাৰ পিছত কি হ'ব 11 পে 2 গলে 9 থাকিব ইয়াত 5 তেল 5 পে 2 গলে 5 পে 3 গলে 2 থাকিব ঠিক আমি এটা কোণ কিমান পালো 61 ডিগ্ৰী আনটো কিমান পালো 29 ডিগ্ৰী বুজি পাইছা এটো কই নম্বৰ 9 নম্বৰ এবাৰ তোমালোকে 10 নম্বৰ এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ কোনটো নিৰ্ণয় কৰা কিছে এটা কোণ তাৰ পূৰক কোণৰ মাপত কিছে এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ কোনটো নিৰ্ণয় কৰা ইংলিশত চাবা an angle is 5 times the measure of its more than its supplementary angle
ফাইন্ড দ্য মেজার অফ দ্য এংগল, মানে এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ। আমি কোণটো আমি জানো নেকি? নাজানো, গতিকে আমি ধৰি লম। ঠিক আছে, অলপ আমি ধৰি লম কেই নম্বৰ আছিল? 10 নম্বৰ। ধৰা হল কোণটো হল x ডিগ্ৰী, অৰ্থাৎ ট্রায়াঙ্গল x ডিগ্ৰী। ঠিক আছে, মানে বুজি পাইছা? মই ইংলিছতো দিছো, অসমীয়াতে দিছো। অসমীয়া কিন্তু তোমাৰ লিখিলে হ'ল যিসকল আছামিজ মিডিয়ামৰ, আৰু ইংলিছ কিন্তু চাই যাব দেই। কৈছোৱে কিমান হ'ব? কোণটো হ'ল x ডিগ্ৰী। ঠিক আছে, তাৰপিছত আকৌ কি কৈছে চোৱাচোন। এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ, কোণটো নিৰ্ণয় কৰা। এটা কোণ যদি x ডিগ্ৰী হয়, আনটো কোণ কি হ'ব? ঠিক আছে, আনটো পূৰক কোণ হ'ব যদি এটা x ডিগ্ৰী হয়, এনেকুৱা এটা যদি x হয়, আনটো কিমান হ'ব? 90 ডিগ্ৰী মাইনাছ x হ'ব নহয়? গতিকে নাজানো, গতিকে 90 ডিগ্ৰী মাইনাছ x হ'ব। যদি এটা কোণ যদি x ডিগ্ৰী হয়, আনটো নাজানো নেকি আমি? গতিকে দুইটা মিলি 90 ডিগ্ৰী, 90 ডিগ্ৰী x ডিগ্ৰী কৰিলে আমি পাম। গতিকে আনটো কোণ কিমান হ'ব? 90 ডিগ্ৰী মাইনাছ x। বুজি পাইছা না কথাটো? এটা কোণ যদি x হয়, আনটো কি হ'ব? আনটো দুইটা কোণ মিলি কিমান? 90 ডিগ্ৰী। 90 ডিগ্ৰীৰ পৰা এইটো বিক কৰিলে আমি পাম নাপাম? বুজি পাইছা? এজনত চোৱা, মই দুইজন ল'ৰা আছে ধৰি দিছো। ঠিক আছে, বুজাবৰ কাৰণে কৈছে। দুইটা ল'ৰাৰ মিলি কিমান টকা আছে? 100 টকা আছে। এজনৰ যদি 20 টকা আছে, আনজনৰ কিমান হ'ব? দুইজন মিলি এজনৰ যদি 20 টকা আছে বা 90 টকা আছে, দুইটাৰ 90 টকা আছে, এজনৰ যদি 20 টকা আছে, আনজনৰ কিমান হ'ব? 90ৰ পৰা এই 20টো বিক কৰিলে, 90ৰ পৰা এই 20টো বিক কৰিলে আমি এইটো পাম নাপাম? সেইটোৱে। গতিকে ঠিক তেনেদৰে 90 ডিগ্ৰী মাইনাছ x হ'ব আনটো পূৰক কোণ। ঠিক আছে, বা এনেকে লিখিব পাৰা, it is complementary angle 90 ডিগ্ৰী মাইনাছ x। ঠিক আছে, এতিয়া তোমালোকে কি কৰিবা? নাও এতিয়া চোৱা, ইয়াত দুইটা কোণ আছে হয়নে? দুইটা কোণ আছে ইয়াত, কিন্তু প্ৰশ্নটো এইটো কৈছে চোৱা, এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ। এটা কোণ x2 ধৰিলো, এটা কোণ, আনটো কোণ কি আছে? 90 ডিগ্ৰী মাইনাছ x আছে। গতিকে এই কোণটো ইয়াৰ 5 গুণ বুলি কৈছে, সেইকাৰণে 5 ব্যৱহাৰ কৰিছে। বুজি পাইছা? এটা কোণ তাৰ পূৰক কোণৰ 5 গুণ, গতিকে এইটো কোণ তাৰ পূৰক কোণৰ 5 গুণ, এইটো পূৰক কোণৰ 5 গুণ। বুজি পাইছা? ধৰা এনেকুৱা ধৰণৰ, যেনেকুৱা এটা 20 বুলি ধৰিছিলো, 20 আছে আৰু আনটো কিমান আছে? 90 মাইনাছ 20 আছে। গতিকে এই কোণটোৰ 5 গুণ বুলি কৈছো, গতিকে 5 পূৰণ কৰিব লাগিব। ইয়াতো একেদৰে এই x কোণটো এইটো পূৰক কোণ হয় নহয়? গতিকে এইটোৰ পূৰক কোণ, এইটোৰ পূৰক কোণ, এইটোৰ পূৰক কোণ এইটো, গতিকে এই পূৰক কোণ, এইটো কোণৰ পূৰক কোণ যিটো আছে, পূৰক কোণটো 5 গুণ, অৰ্থাৎ 5 পূৰণ কৰিব লাগিব। এতিয়া বাকীখিনি চোৱাচোন, একেবাৰে সহজ। x ইকুৱেলটো 5 ৰে 90 পূৰণ কৰিলে কিমান হ'ব? 5 9 45, 450, আৰু এইফালে 5 ৰে x কৰিলে 5x। ইয়াত x আছে হয় নহয়? x আছে, এই 5x ইয়াত মাইনাছ আছে, এইফালে আনিলে কি হ'ব? প্লাস হ'ব 5x, এইফালে 450। ঠিক আছে, 5 1 6 6x, এইফালে 4, x মান কিমান হ'ব? 450 যদি মই 6 ৰে হৰণ কৰো কিমান হ'ব? 6 ৰে 6 7 গুণ 42, 7 গুণ 42 হ'ল। তাৰপিছত ইয়াত তোমাৰ হ'ল 3 হ'ল 6 5 গুণ 30, 75 ডিগ্ৰী পালো। গম পাইছা? x মান কিমান পালো? 75 ডিগ্ৰী। এতিয়া আমাক কি কৈছে? কোনটো হ'ল ট্ৰায়াঙ্গল ইজ কিমান হ'ব? x। এতিয়া এটা কোণ কিমান হ'ব? কোনটো হ'ল x, x মানে কিমান হ'ব? 75 ডিগ্ৰী। এটাকে কোনটো হ'ল 75 ডিগ্ৰী, অৰ্থাৎ ট্ৰায়াঙ্গল ইজ 75। ঠিক আছে, তাৰপিছত নেক্সট কৈছে আৰু আনটো পূৰক কোণ কিমান হ'ব সুধিছে নে ডাইৰেক্ট কিছু প্ৰশ্ন চোৱা, কোনটো নিৰ্ণয় কৰা।
এটা কোণ পূৰক কোণৰ 5 গুণ কোণটো নিৰ্ণয় কৰা গতিকে আমি কোণটো নিৰ্ণয় কৰিব দিছে ডাইৰেক্ট কোণটো লিখিলে আৰু বাকি লিখিব নাই কোণটো হল 75 ঠিক আছে বুজি পাইছা একেবাৰে সহজ যদি বুজি পোৱা না কমেন্ট সেকশনত কমেন্ট দিবা কমেন্টত জনাবা ঠিক আছে কিবা যদি অসুবিধা আছে কমেন্ট জনাবা আৰু লাইভ ক্লাছটো জইনৰটো আৰু সুবিধা কিয়নো তাতে সুধিব পাৰি আমি বোৰ্ডত ধুনীয়াকৈ পঢ়াই দিম তাতে সুধিবও পাৰিবা গতিকে তাতে বেছি সুবিধা হ'ব ইয়াতকে 100% তাতে বুজি পোৱাটো বেছি চান্স আছে পাবাই আৰু একটু চিন্তা করবে না কারণ আমি 8 9 10 আমি ক্লাস বর্তমান করিয়ে আছো ঠিক আছে আর নেক্সট আহিল আমার 10 নম্বরটো হল এবার 11 নম্বৰ 11 নম্বৰটো একে নিচিনাকে কৰিব লাগিব দেই 11 নম্বৰ হৈছে এটা কোণ তাৰ সম্পূৰক কোণৰ 5 গুণ কোণটোৰ মাপ নিৰ্ণয় কৰা 11 নম্বৰটো হৈছে বলে 1 মিনিট 11 নম্বৰ এটা কোণ তাৰ সম্পূৰক কোণৰ 5 গুণ কোণটোৰ মাপ নিৰ্ণয় কৰা an angle is 5 times the measure of its more than its supplementary angle find the measure of angle এটোৰ নিচিনা এই মাত্ৰ যে কৰিলো হেতু নিচিনা প্ৰথমে তোমালোকে ধৰি লব লাগিব ঠিক আছে এটোৰ নিচিনা এবাৰ কি কৈছে তো এটা কোণ সম্পূৰক কোণৰ 5 গুণ আগতো পূৰক কোণৰ 5 গুণ গতিকে তোমালোকে বুজিয়া পাইছালো যে আগতে আছিল 90 ডিগ্ৰী এবাৰ 180 ডিগ্ৰী গতিকে ধৰা হল এটা কোণ কিমান ডিগ্ৰী বা আমি ধৰা হল কোণটো বুলি দিবা ধৰা হল কোণ আবার এটা কোণ বুলি দিলে হল তারপরে কোণটো বুলি দিয়া হল কারণ কোণৰ মানটো দিয়া আছে নহয় ধৰা হল কোণটো কিমান x ঠিক আছে x ডিগ্ৰী বুলি ধৰিবা আৰু ইংলিশত গমে কৈছা ইট ইজ লিখিবা দা এংগল ইজ বুলি দিলে x ইংলিশত লিখিবা দা এংগল ইজ ঠিক আছে দা এংগল ইজ x কোণটো হল x ডিগ্ৰী এতিয়া আমাক কি কৰিব লাগে সম্পূৰক কোণটো পূৰক কোণটো এবাৰ সম্পূৰক কোণটো কি হ'ব সম্পূৰক কোণটো হ'ব মানে x ৰ সম্পূৰক কি হ'ব চোৱা এই মাত্ৰ মই কৈ আছো এবাৰ 180 ডিগ্ৰী হয় নহয় এটা যদি x হয় এই সম্পূৰক কোণটো কি হ'ব 90 ডিগ্ৰী মাইনাস x 180 ডিগ্ৰী মাইনাস x সম্পূৰক বুলি কওঁতে 180 ডিগ্ৰী গতিকে কিমান হ'ব 180 ডিগ্ৰী মাইনাস x ঠিক আছে 180 ডিগ্ৰী মাইনাস x হ'ব কি হ'ব কারণ সম্পূরক বুলি কৈছে আৰু ইয়াত দেখিব পাৰিবা তোমালোকে it is supplementary angle এটো 180 ডিগ্ৰী মাইনাস এতিয়া চোৱা এতিয়া প্ৰশ্ন মতে কি হ'ব প্ৰশ্ন মতে পা নাও বুলিব এতিয়া কি হ'ব তোমালোকে চোৱা এইটো কোণ আৰু এইটো কোণ এইটো এটা কোণ x আৰু আনটো কি আছে 180 ডিগ্ৰী মাইনাস x 180 ডিগ্ৰী মাইনাস মানে এইটো কোণতকৈ 5 গুণ বেছি গতে 5 গুণ বেছি বুলি কওঁতে 5 হ'ব 5 পূৰণ কৰিব লাগিব গতে বাকি একে থাকিল x ইকুৱেলটো 5 এৰে 180 কৰিলে কিমান হ'ব 5 কিল 5 90 অৰ্থাৎ 900 হ'ব মাইনাস 5 এৰে 105 ঠিক আছে x সমান কিমান হ'ব এফালে 5x টো এফালে আনা কি হ'ব এফালে 5x টো এফালে আনিলে প্লাস 5x ঠিক আছে প্লাস 5x হ'ব এফালে কিমান হয় 900 প্লাস 5x আৰু x সমান 6x এফালে 900 থাকিল x সমান কিমান হ'ব 900 থাকিল এফালে 6 টো এফালে হৰণ কৰি দিব এয়া 6 ৰে কেইবাৰ যাব কি কথা 900 6 ৰে হৰণ কৰা 6 গুণ 6 9 3 6 5 গুণ 30 এটা আপনি আরো লিখা 1 সমান 1 আর না x সমান যে 150 ডিগ্রি পালা তেতিয়ালে আমাক মানটো কি আছে যেটা আমাক কোন উলিয়াব দিছে গতে তোমালোকে লিখিবা কোনটো হল 1 triangle is 1 ঠিক আছে বুঝি পালা একদম সহজ আছিল নাই সহজ আছিল তাৰ পিছৰটো এবাৰ চাম ছাত্ৰছাত্ৰীসকল তাৰ পিছত কোনটো আছে 12
12 নম্বৰ 13 নম্বৰ 14 নম্বৰ 15 16 এইকেইটা আমি নেক্সট ক্লাছত তোমালোকক বুজাই দিম বুজাই যদি বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা নেক্সট এটা ক্লাছত তোমালোকে বাই